এগৰাকী আদৰ্শবান ব্যৱসায়ী সৌৰভ ফুকনে নিজৰ গৃহভূমি জিএটি তেল ডিপু স্থাপন কৰি গ্ৰাম্য অৰ্থনীতি ত্বৰান্বিত কৰাৰ প্ৰয়াস কৰিছে। উল্লেখযোগ্য যে টিয়কৰ ভিতৰুৱা অঞ্চল দিহা চাহ বাগিচাৰ চাৰিআলিৰ সমীপত বনপিঠাগুৰি অঞ্চলত শৈশৱ যৌৱন পাৰ কৰা সৌৰভ ফুকনে অঞ্চলৰ কৃষিজীৱী ৰাইজৰ সুবিধাৰ্থে উক্ত স্থানত কৃষি কৰ্মত ব্যৱহৃত বিভিন্ন সঁজুলিৰ বাবে প্ৰয়োজনীয় ইন্ধন থিতাতে যোগাৰৰ ব্যৱস্থা কৰাৰ বাবে সৰুৰে পৰা উক্ত অঞ্চলত কিবা এটা হেঁপাহ পুহি ৰাখিছিল আৰু সেই হেঁপাহ পূৰণৰ সুবিধা পাই তেওঁ অতিকৈ আনন্দিত। ইফালে বৰ্তমান 4 লেনযুক্ত পথ নিৰ্মাণৰ পিছত নিকটতম দূৰত্বত থকা তেল ডিপুলৈ ৰাইজ যাবলৈ বহু অসুবিধাত পৰে। সেই আজিৰ পৰা উক্ত অঞ্চলৰ ৰাইজৰ সুবিধাৰ্থে উক্ত ডিপুটো মুকলি কৰিছে, য'ত স্থানীয় বহু কেইজন যুৱকেও সংস্থাপন লাভ কৰিব আৰু অঞ্চলটোৰ উন্নয়নত সহায়ক হ'ব বুলি আশা প্ৰকাশ কৰিছে। এই অঞ্চলৰ ইমান অসুবিধা, এতিয়া ওচৰত তেল ডিপু নাই আৰু এতিয়া আমাৰ খেতি, এই অঞ্চলটো কৃষি প্ৰধান অঞ্চল। দেশৰ আমাৰ ট্ৰেক্টৰ বা ইটো কামত ব্যৱহৃত যিখিনি নিত্য ব্যৱহৃত গাড়ী মটৰ লাগে, সেই মানুহৰ প্ৰত্যেকৰ ঘৰতে আছে এখন দুখনকৈ। তো সেইটো কাৰণে এতিয়া সুবিধা হ'ব আৰু তাৰ লগতে আমাৰ স্থানীয় যুৱকবৃন্দ যিকেইজনক মই ইয়াত এপইণ্টমেণ্ট কৰিব পাৰোঁ, তেখেতসকল উপকৃত হ'ব বুলি মই আশা কৰিছোঁ। আজি বহুত দিনৰ পৰা এটা সংকল্প আছিলে যে আমাৰ গাঁও অঞ্চলৰ ৰাইজৰ ইমান অসুবিধা হয়, যিহেতু এতিয়া চব হাইৱেত 4 লেন হৈ গ'ল। 4 লেন হোৱাৰ পাছত আমাৰ ইয়াৰ পৰা পটকৈ এজন মানুহে হাইৱেত তেল ভৰাবলৈ যাবলৈ অকণমান অসুবিধা হয়, যিহেতু যান জঁটৰ পৰিস্থিতি এটা উদ্ভৱ হৈ আছে। তো তাকে চাই পেলাই ভাৰত পেট্ৰলিয়াম কোম্পানী লিমিটেডে এডভাৰটাইজ উলিয়াইছিলে আমাৰ এণ্টাৰ লাদৈগড় এটা 5 কিলোমিটাৰ আণ্ডাৰত এটা পেট্ৰল পাম্পৰ। তো তাতে এপ্লাই কৰিছিলোঁ, যোৱা 23 চনত এপ্লাই কৰিছিলোঁ। তাতে সেই এপ্লাইটোত মই ছাকচেছ হৈছিলোঁ। ছাকচেছ হৈ পেলাই আজিৰ ডেটত এতিয়া শুভ আৰম্ভণি হৈছে আজিৰ ডেটত। অসম আদিত্য টিয়ক।